ভোট দিলে, সহযোগিতা কৰিলে, আমাৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰত সহায় কৰি দিলে, সকলোকে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমি নিশ্চিতভাৱে ছিটৰ সংখ্যাৰ ফালৰ পৰা যদি চাই আমাৰ ছিট আমি আশা কৰাতকৈ কম হৈছে। কৰিমগঞ্জত আমি 15,000 মান ভোটত পৰাজয় বৰণ কৰিছোঁ। আমি অত্যন্ত আশা কৰিছিলোঁ কৰিমগঞ্জ ছিটখন আমি জিকিম বুলি। আমি ক'ত কি ভুল হৈ গ'ল আমি পৰৱৰ্তী সময়ত পৰ্যালোচনা কৰিম। কিন্তু অভাৰঅল যদি আপোনালোকে বিশ্লেষণ কৰে গোটেই ৰাজ্যখনৰ ভোটৰ যিটো বিন্যাসটো যদি আপোনালোকে পৰ্যবেক্ষণ কৰে দেখিব যে আমাৰ নৈতিক বিজয়, কংগ্ৰেছ দলৰ নৈতিক বিজয় আমাৰ হৈছে। আমি হাৰিও জিকিছোঁ আৰু বিজেপি জিকিও হাৰিছে। যদি আপুনি ৰাজনৈতিকভাৱে বস্তুখিনি বিশ্লেষণ ছিটৰ ফালৰ পৰা ঠিক আছে, AGPও জিকিছে, UPPL জিকিছে। মই প্ৰতিগৰাকী আমাৰ 14গৰাকী সাংসদকে শুভেচ্ছা জনাইছোঁ। আহি থকা সময়ত অসমৰ তেওঁলোক সংসদৰ মজিয়াত গৈ শক্তিশালী কণ্ঠ হওক। কিন্তু আমি ভোটৰ যিটো পাৰ্চেণ্টেজ ইলেকশ্যন কমিশ্যনে যিটো প্ৰকাশ কৰিছে সেইটো মতে বিজেপিয়ে পাইছে 37.48%, 37.48% আৰু কংগ্ৰেছে পাইছে 37.43% পাইছে বিজেপিয়ে, 37.43% আৰু কংগ্ৰেছে পাইছে 37.48%। অৰ্থাৎ ৰাজ্যখনৰ যিটো জনমত, এই জনমতৰ সমান এটা অংশ মাজত আমি বিৰোধী আস্থা আৰু বিশ্বাস বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ যিটো আমাৰ সংখ্যাগতভাৱে পৰাজয়ৰ পাছতো আমাৰ যিটো সফলতা বুলি ভাবোঁ সেইটো হৈছে অসমত শংকৰী সংস্কৃতিৰ যিটো অৱক্ষয় হৈছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো পথ নিৰ্দেশনা আছিল, কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱাল, অসম মুলুক, ৰজত, তুৰুক, উবাচ, মেলচ, চণ্ডাল, সকলো জাতি জনগোষ্ঠী, ভাষা, সাহিত্য, সংস্কৃতিক সংমিশ্ৰণ ঘটাই অসমীয়া জাতীয় সত্তাৰ যিটো ভেটি শংকৰদেৱে নিৰ্মাণ কৰিছিলে, শংকৰী সংস্কৃতিত হিন্দুত্ববাদী নামামী ব্ৰহ্মপুত্ৰ জাতীয় ধ্যান ধাৰণাই যিটো আঘাত আনিছিলে, সেই আঘাতটোৰ সম্পৰ্কত ৰাইজক আমি যিখিনি কথা ক'বলৈ চেষ্টা কৰিছিলোঁ যে আমি অসমে শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, জ্যোতি বিষ্ণু, ফণী শৰ্মা, ভূপেন হাজৰিকাই দেখুওৱা পথটোৰ পৰা বিচলিত হ'লে আমাৰ বিপদ হ'ব। মোৰ দৃঢ় বিশ্বাস যে আমাৰ নিজৰ যিটো পৰম্পৰাগত জাতীয় পথ, সেই পথটোলৈ ঘূৰি আহিবৰ কাৰণে আমি কংগ্ৰেছ দলে বিৰোধী কেইবাটাও দলকো একত্ৰিত কৰি যিটো প্ৰচেষ্টা চলাইছিলোঁ, সেই প্ৰচেষ্টাটোৰ প্ৰতি ৰাইজে সঁহাৰি দিছে। কাৰণ আমাৰ অসমত জয় শ্ৰীৰাম নচলে। আমাৰ অসমত আমি জয় শ্ৰীৰাম বুলি নকওঁ, আমি ৰাম বিজয় ভাওনা পাতোঁ। আমাৰ অসমত আমাৰ পৰম্পৰাগতভাৱে আছিলে আমি ৰাম বিজয় ভাওনা পাতোঁ নামঘৰবিলাকত। আপোনালোকো নিশ্চয় বহুতে সেই ভাওনা উপভোগ কৰি পাইছে। আমি কৃষ্ণ জন্মাষ্টমী পাতোঁ, কৃষ্ণ জন্মাষ্টমী পাতোঁ। অসমীয়া জাতীয় যিটো পৰম্পৰা তাৰ ওপৰলৈ গৈ পেলাই আমাৰ নিজৰ জাতীয় ভাৱধাৰা, পৰম্পৰা, ৰীতি নীতিক হেঁচা মাৰি ধৰি পেলাই যি ধৰণে বিজেপিৰ যিটো আগ্ৰাসী হিন্দুত্ববাদী ৰাজনীতি, সেইটো মহাপুৰুষ শংকৰদেৱ, জ্যোতিপ্ৰসাদৰ কথাই কওক, তেওঁলোকৰ সমস্ত দৰ্শনটোৰ বিপৰীতে এটা ধাৰা বনাবলৈ চেষ্টা কৰা হৈছিল। দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী,
এওঁলোকক জাতিৰ মূৰৰ ওপৰত জবৰদস্তি গুৰু জাপি দিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ বিৰুদ্ধে অসমীয়া জাতিয়ে, অসমৰ সকলো ৰাইজে সেই আমাৰ যিটো আহ্বান আছিলে সেই আহ্বানৰ প্ৰতি সঁহাৰি দিয়া আৰম্ভ কৰিছে। হয়, আমি হাৰিছোঁ ইলেকশ্যন, আৰু তাৰ দায়িত্বও মই নিশ্চিতভাৱে ল'ম। আমাৰ ৰিভিউ মিটিং হ'ব, আমাৰ কাৰ কি ব্যৰ্থতা, কি ক'ত কি দুৰ্বলতা, আমি কি আৰু কৰিব পাৰিলোহেঁতেন, সেইখিনি নিশ্চিত হ'ব। আমি নিৰ্মোহ আত্মবিশ্লেষণ আমি খুব সোনকালে, মই জিতেন্দ্ৰ সিং ডাঙৰীয়াই দিল্লীত চৰকাৰ বনোৱা প্ৰক্ৰিয়াটোত জড়িত আছে কাৰণে আমি দিল্লীক এতিয়া দিগদাৰ কৰি থকা নাই। দিল্লীত এতিয়াও আমি আশা কৰি আছোঁ যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব। আমি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ বিচাৰিছোঁ, কাৰণ 30 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ আমাৰ কমিটমেণ্ট আছে।